আজি কেইদিনমানৰ পৰা গৰমটো একেবাৰে নোযোৱাই হৈছে কি যে হৈছে জানো গৰম যাব লাগে কিন্তু গৰম এতিয়াও আছে আসসালামু আলাইকুম এভৰিৱান মই জিনা জাহান আৰু নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ভিডিঅ'টো আচলতে যোৱাকালিৰে হয় যোৱাকালি যেহেতু গা ভাল নাছিলে সেইকাৰণে মই ইমান ভিডিঅ' দিয়া নাছিলোঁ আচলতে তাৰপিছত অকণমান ক্লিপ লৈ ৰাখিছিলোঁ এয়া দুপৰীয়া ভাত বনাবলৈ কিচেনত আহিলোঁ ঔটেঙাৰে দাইল বনাইছোঁ মোৰ মানুহজনে খুব ভাল পায় আনফালে আকৌ ভাতো পাতি দিছোঁ আৰু তাৰপিছতে মই এয়া দাইলখিনি বোলো পাঁচফোৰণ আৰু নহৰু দি পেলাই বাগাৰ দিওঁ আৰু বাগাৰ দিওঁতে মোৰ এনে ধৰণৰ অৱস্থা হয় আপোনালোকৰ বাৰু হয়নে নহয় মই কিন্তু আটাইতকৈ ভয় খাওঁ মানে দাইল বাগাৰ দিয়া কামটো তাৰপিছত এয়া এফালে বেঙেনা ফ্ৰাই কৰিছোঁ লগতে আলু পিটিকা বনাইছোঁ আৰু অকণমান চিকেন দৈ মছলা চছলা দি মেৰিনেট কৰি পেলাই পিঁয়াজখিনি অকণমান ৰঙা কৰি পেলাই ভাজি তাতে দি দিছোঁ চিকেনখিনি আৰু এনেধৰণে বনালে খাবলৈ বহুত বেছি টেষ্টি হয় আজি আৰু ৰেচিপি তেনেকৈ দিয়া নাই যিহেতু মই একেবাৰে লৰালৰিকৈ বনাইছোঁ আৰু এয়া মোৰ চিকেন হৈ গ'ল এনেধৰণে বনালে মানে সহজতে হৈ যায় আৰু এয়া হৈছে ৰাতিপুৱাৰ ক্লিপ মানে আজি ৰাতিপুৱাৰ সোনকালে মই অৱশ্যে ফজৰ নামাজ পঢ়ি পেলাই আকৌ শুই থাকোঁ যিহেতু দুজন মানুহ কাম ইমান নাথাকে আৰু মানে ইমান সোনকালৰ পৰা আৰু কাম কৰিবলগীয়া নাথাকে কেতিয়াবা ভাবোঁ অকণমান ফজৰ নামাজ পঢ়ি খোজকাঢ়িব যাম কিন্তু নহয়গৈ তাৰপিছত এয়া চাহ খালোঁ আমি আকৌ ৰাতিপুৱা লাল চাহে খাওঁ চাহ তাহ খাই এয়া ৰুমৰ অৱস্থা পাঁচ ৰাতি অকণমান ঠাণ্ডা লাগে দিনত কিন্তু ইমান বেছি গৰম হয় কিন্তু পাঁচ ৰাতি আকৌ ঠাণ্ডা লাগে যদিও ফেনখন চলি থাকে মই অকণমান এই পাতল ব্লেংকেট এখন গাত লওঁ আজি আকৌ অকণমান সোনকালৰ পৰা কামখিনি কৰি অটাইছোঁ মানে মোৰ যিহেতু আব্বা উমৰালৈ গৈছিলে চাওঁতে ইমান সোনকালে 15টা দিন পাৰ হৈ গ'ল গমকেই নাপালোঁ আব্বা আহি আছে আৰু আজি ফজৰৰ সময়ত তেওঁ আহি পালে মোৰ আকৌ ইমান হেঁপাহ আছিলে তেখেতক থ'বলৈ যাম বুলিও হেঁপাহ কৰিছিলোঁ আনিব যাম বুলিও হেঁপাহ কৰিছিলোঁ কিন্তু আল্লাহৰ হুকুম নহ'লে আচলতে একো কামেই নহয় সেইটো কিন্তু সঁচা কথা গতিকে যাব নোৱাৰিলোঁ কিছুমান অসুবিধাৰ কাৰণে তাৰপিছত বোলো আব্বা ফজৰতে আহি পালে যদিও আমি সোনকালে যোৱা নাই কাৰণ তেখেতে ইমান দূৰৰ পৰা আহিছে যেতিয়া ভাগৰে জুগৰে অকণমান ৰেষ্ট লওক বুলি অকণমান দেৰিকৈ ৰাতিপুৱাই আকৌ মায়ে ফোন কৰিয়ে আছে আকৌ বুলি আহি পালোঁ এয়া খেজুৰ আৰু জমজমৰ পানী খালোঁ আৰু বাকী ভিডিঅ'খিনিত আপোনালোকক দেখুৱাম মোৰ আব্বাই কি আনিলে সকলোবোৰ দেখুৱাম আজিলৈ